তো গাইজ ল'ৰা হ'লে অকমান শকত হ'ব লাগে, কিন্তু জেউৰা সুধিও থাকে। তাৰ নিজৰ চেহেৰাটো সি নিজে চাইছেনে নাচাই বা তোৰ নিজৰ চেহেৰাটো নিজে চাই ল তই কিমান শকত। আই দেহি তাৰ ভাজ নাচাই কিয়? একেবাৰে গোটেইটো মাইকী কাপোৰখন খুলি দলিয়ালে তেতিয়া আৰু বেছি ভাল লাগিব। একেবাৰে কলগছ ফুটা কৰি দিব নিচিনা কৰি। ইমান ডাঙৰ কোনে কৰিলে? বাইদেৱে কম নে দাদাই কম আপোনাক ধৰিবই পৰা নাই। ফানী ভিডিঅ' মনোৰঞ্জনৰ বাবে বনাইছে সেইটো ভাল কথা, কিন্তু এনেকুৱা সাজ পোছাক পিন্ধি মহিলা জাতিটোক অপমান কৰাটো বহুত বেয়া কথা। ফাগুন মাহৰ ধূলি ভণ্টি তোমাক লাগিছে গুলি, আমাকো ক'ব পৰাচোন আই লাভ ইউ বুলি। ফাগুন মাহৰ ধূলি তোক কম মই চুটমাৰণি বুলি। ফাগুন মাহৰ ধূলি তোৰ নাই এটাও গুটি, কিয় কব তোক আই লভ ইউ বুলি। মাথাত নাই তোৰ মাল, তলত নাই তোৰ বাল, জেদটো কৈ আছে যা গৈ খেলা তোৰ আগতে গজালে বাল। ঢোলটো ঠিকে বুজাইছে বাৰু, কিন্তু যিকেইটা দাঁত আছে সেইকেইটা ওলাই পৰিব এতিয়া বাইদেউ। অনুগ্ৰহ কৰি এই দলংখন ভাঙি সাকুতি দিবলৈ জনোৱা হল। তহঁতক এইবোৰ কৰিবলৈ দলংখন বনোৱাই দিয়া হৈছিল নেকি? অসমীয়া বিহু জাতিটোক তহঁতি অপমান কৰি আছ। এটা অনুৰোধ ককাইদেউ, বিহুক উপস্থাপন কৰিছে বেয়া পানে, কিন্তু সীমাবদ্ধ থকা উচিত নহয় জানো? কিয়নো আমাৰ আৱেগক এইবোৰ কৰিলে আনে কি ভাবিব? যদি আপুনি অসমীয়া নহয় আন কোনোবা হোৱা হলে অৱস্থা বেয়া হল। গাহৰিৰ দানা সিজে আহিছো মই, মোক চেলেনি মাৰছি আহি নাচাগে ক'ত বহিছি, ক'ত বহি লৈছে বান্দৰটো চাইচোন, চেলেনি মাৰিব আহিছে বান্দৰটো। এই দাদা উঠিছে নেকি? ইনষ্টাগ্ৰামে চাই আছো নে কমে চাই আছো ধৰিবই পৰা নাই। কামটো কৰিব মন গৈছে চাগে তাৰ চুদুৰ ভাই। হে গাইজ, মই যদি চাবোন হ'লো হয়, ঠিক আছে, মই যদি চাবোন হ'লো হয়, কোনে কোনে ক'ত ক'ত ইউজ কৰিলা হ'লে মানে কোৱাচোন? মই তেতিয়া চাবোনে ইউজ নকৰিলো হয়, লেট্ৰিন চাফা কৰিলো হয়, ফুটা এটা লগাই তাত পিছল কৰি ভৰাই দিলো হয়। তেনেকুৱা ফাল্টু চাবোন হোৱা হলে মই গায়ে নধলো। গাইজ মোক ৰ'জ কৈ মোৰ মাথা গৰম কৰি দিছে। মই এইকাৰণে ইয়াত চুলাই খাই লৈ কিনে মেলি মেলি শুই আছো। চাহ ৰ'জ কৰ কুকুৰহঁত মেখেলা পিন্ধাহঁত কাম কৰি খাব নোৱাৰা কেলা। মেলি মেলি ফাটি থাকিব চাবি, বনৰী বুলি কম তোক। তুমি ভন্টি ইমান বিচিত্ৰ, আঁকিব নোৱাৰিলো তোমাৰ চিত্ৰ, কিন্তু ভাল লাগিছে তাৰ মতাৰ পৰা মাইকী হোৱা চৰিত্ৰ। ফুল কুমলীয়া গাভৰুজনী, হে হৰি কতে মোৰ আজি কলিজা। জানমণি সোঁফালৰ কাঠকুলি ফালি আছে চিলাই ল। আজিকালি কি হৈছে জানো, লৰাই চাদৰ মেখেলা পিন্ধি ছোৱালী হব বিচাৰে, আকৌ ছোৱালীয়ে লৰা হব বিচাৰে। ঘৰত সোনকালে পামগৈ বুলি শ্বৰ্টকাট মাৰিছিল চাগে। হাগা লাগিছিলে নেকি? জোৰকে লগা কাৰণে পথাৰতে হাগিম বহিম বুলি ভাবিছিল নেকি?